কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে অসমলৈকে মেঘালয় हम लोग बीजेपी सरकार तथा नरेंद्र मोदी जी से पूछते हैं 16 मई कब आएंगे? 16 मई कब आएंगे नरेंद्र मोदी जी, हमको बोलिए। आप लोग 16 मई के नाम पे वोट लेके हम लोग को, जो असम के हो, पूरे भारत को जो आप लोग वोट ले लेके जो आप लोग जीते हो, ये 2024 में हम लोग आप लोगों को आसाम में दिखा देंगे। 2026 में আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। আমি কাম মনা নাই, কেতিয়াও নামানো। আমি এটা কথা আমি সন্মানীয় মুখ্যমন্ত্ৰী আমি ক'ব বিচাৰিছো, তেওঁ যেনেকে অবৈধ বাংলাদেশী বুলি বিয়াক যি তেওঁলোকে আজি চৰকাৰী মাটি উচ্ছেদ কৰিছে দেখুৱাই আছে, বা 2026 যি লক্ষ্য তেওঁলোকে ভাবিছে যে আমি একো বুজি নাপাওঁ, গতিকে তেওঁলোকে উচ্ছেদ চলাই যি 2026 যি জিকা এটা সম্ভাৱনা তেওঁলোকে দেখিছে, কিন্তু আমি এই প্ৰত্যুত্তৰ আমি 2026 দিম। কেতিয়াও জিকাৰ সম্ভাৱনা নহ'ব, কাৰণ হিন্দু হওক মুছলিম হওক শিখ হওক আমি কেতিয়াও এইবোৰ গ্ৰহণ নকৰোঁ। কাৰণ আজি গোটেই আপুনি চাব, গোটেই ভাৰতৰ ভিতৰত আমাৰ নৰ্থ ইষ্ট আমাৰ অসমত গোটেই বুজাটো পৰিব, কাৰণ এইটো মুখ্যমন্ত্ৰী জানে। আৰু এটা কথা আমি বুজিব মুখ্যমন্ত্ৰী কাৰোবাক আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, বা বিজেপি চৰকাৰক ক'বলৈ বিচাৰিছোঁ, এই দুৰ্নীতি সদাগৰ মুখ্যমন্ত্ৰীয়ে হওক বা এওঁলোকৰ দুৰ্নীতি সদাগৰ যি MLA মন্ত্ৰীসকল আছে, সকলো ঘূৰে বাহুৱে অকল পাহাৰৰ দৰে 2 নম্বৰী টকাৰ সম্পত্তি ঘৰত লাগিছে। অসমৰ জনগণৰ কথা তেওঁলোকৰ চিন্তা নাই। গতিকে আমি অসমৰ জনগণৰ লগত অসমীয়া জীৱন চাইছো, সদায় থাকিম। কাম আমি মনা নাই আৰু নামানো, চিধা কথা, স্পষ্ট কথা। নৰেন্দ্ৰ মোদীয়ে আহি অসমত টেটু ফালি চিঞৰিছিলে যে 16 মে হ'লে তুলি টোপোলা বান্ধিব বুলি বিদেশী। আজি নৰেন্দ্ৰ মোদী ক'ত হেৰাল? আজি কাৰ বৰপিয়া পাই দিছে অসমত বিদেশী? আজি হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ল'ব লাগিছিলে। এখন ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়, যেতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ক'লে আমি এজনো বিদেশী বুজা নলওঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদীৰ কাৰণে আজি কৈ থাকিলে, গাদী ভৰিত ধৰি অমিত শ্বাহৰ ভৰিত ধৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, লোৱাৰ পিছত কিন্তু বিদেশী বুজা লৈছে। সেইদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে 12 জনে মানে তেওঁলোকে আবেদন কৰিছে, 2 জনে এতিয়া হেৰি পাইছে, আৰু কিমান জনে কৰি আছে আমাকতো সেইটো কোৱা নাই সম্পূৰ্ণ। আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, আপুনি গাদীৰ কাৰণে আপুনি গোটেই অসমখন বিদেশী চহৰীয়া পথাৰ হ'বলৈ দিব বিচাৰিছে। আমি কিন্তু অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে কৈ দিছোঁ, যদি আপুনি বিদেশী বুজা ল'বলৈ বিচাৰিছে তেনেহ'লে আপোনাক আমি 26ত আপোনাক দেখাই দিম। যি 26ত নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি দেখাই দিম। আৰু গীৰ্গাই যি কেলেংকাৰী, ৰাজসাহায্য পোৱা এজন কেবিনেট মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই কৈছে যে বিদেশী হিন্দু হ'লে তেওঁলোকে বোলে সংস্থাপন দিম। আৰু আমি ক'ব বিচাৰিছোঁ, তোমাৰ কিমান জ্ঞান আছে, তোমাৰ অসমৰ কাৰণে কি স্বাভিমান আছে? আৰু সেইজন জয়ন্ত বল্লভ বৰুৱাক ক'ব বিচাৰিছোঁ, আপোনালোকে য'ত অসমৰ বাহিৰত যদি মাটি কিনি ৰাখিছে তাক বিদেশী সংস্থাপন দিয়ক, কিন্তু অসমত দিয়া নহ'ব। আমাৰ স্পষ্ট কথা, যদি এই ক্ষেত্ৰত যদি চৰকাৰে নামানে আমি হয়তো মৃত্যু মুখলৈ যাম। আন্দোলন ক্ষেত্ৰত আমি ভয় নকৰোঁ। আজি আমি চৰকাৰক সকীয়াই দিছোঁ এই শিৱসাগৰৰ পৰাই। জিন্দাবাদ
নামানো কামে বুঝা লাভ নাই কামে নুবুজো কামে বুঝা লাভ নাই বিজেপি সরকার হায় লাই জয় অমিত শাহ নরেন্দ্র মোদী হায় অসমীয়া জনতা জিন্দাবাদ অসমীয়া জনতা জিন্দাবাদ এই সংগ্ৰাম চলিছে এই তুই চলিছে নৰেন্দ্ৰ মোদী go back বিজেপি go back বিজেপি হুঁচিয়াৰ আছে হেংদাং লোৱা নাই অসমীয়া জনতা জিন্দাবাদ